মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে সাধুসমূহ তোমালোকৰ লগত আলোচনা কৰি আহিছোঁ। লগতে প্ৰশ্ন উত্তৰসমূহো যদিহে তোমালোকে ভিডিঅ'সমূহ চোৱা নাই চাই ল'বা। আৰু মোৰ চেনেলটোৱে যদি তোমালোকক সহায় সহযোগ কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। আহাচোন আজি আমি আলোচনা কৰিম কণ আৰু মন সাধুটিৰ ছেকেণ্ড পাৰ্টটো। ইতিমধ্যে তোমালোকৰ লগত ইয়াৰ আগৰ পাৰ্টটো আলোচনা কৰা হ'ল, চাই ল'বা তোমালোকে। মনৰ দুখ সহিব দেখি বুঢ়ীয়ে সহিব নোৱাৰি কি কৰিছিলে, মনক কি বুদ্ধি দিছিলে নে কি কৰিলে সেইখিনিৰ পৰা আছিলে। চোৱাচোন, এতেকে তেওঁ কোৱা মতেই মই কৰি আছোঁ। তাৰমানে যিহেতু কণ ডাঙৰ, সেইকাৰণে কণে যি কৈছে মনে তাকে কৰি গৈছে। তেতিয়া বুঢ়ীয়ে ক'লে যে বোপা, তুমি এটি বন কৰিবা, সেই ফটা কথাখন দিনত তিয়াই থবা, তাকে কৰিলে সি নিশা ফটা কথা ল'ব নোৱাৰি সি উজাৰত দুখ পাব। যদি সি সেই কাপোৰখন কেলৈ তিয়ালি বুলি সোধে, তেনেহ'লে তুমি এই বুলি ক'বা যে ফটা কথাখন তুমি দিনত মোক দিছা, এতেকে মই দিনত যিহকে কৰোঁ তাকে কৰিম, তোমাৰ তাত কি হানি। এই বুলি কেলৈ সি ক'লেই কি কৰিব, সি নিৰুপায় হ'ব আৰু মনে মনে থাকি আৰু যেতিয়া থাকিব আৰু যেতিয়া কণে ফল পাৰিবৰ নিমিত্তে গছত উঠিব, তুমি কুঠাৰখন লৈ মোৰ গুৰিডোখৰ বুলি কৈ কাটি পেলাওঁ বুলি ক'ব দিছে। তেতিয়া সি ভয় খাই কাটিবলৈ হাক দিব। সি ভয় খাই নাকাটিব আৰু তুমি নাকাটি তাৰপিছত কি কৰিবা, তুমি নাকাটি পেলাই উভতি গুচি আহিবা। যদি সি কেলৈ কাটিছা বুলি আকৌ প্ৰশ্ন কৰে, তেতিয়া তুমি ক'বা যে গছৰ গুৰিডোখৰ মোক দিছা, এতেকে গুৰিডোখৰ মই যিহকে কৰোঁ তাকে কৰিম, তাত তোমাৰ কি ক্ষতি। আৰু গৰুজনী যেতিয়া সি খীৰাবলৈ ধৰিব, তুমি এছাৰি এডাল লৈ গৰুজনীৰ কাণে মূৰে কি কৰিব দিছে, কোবাব দিছে। সি খীৰাবলৈ আমনি পাই তেনেকুৱা কিয় কৰিবলৈ হাক দিব। যদি সি কেলৈ তেনেকুৱা কৰিছা বুলি সোধে, তেতিয়া তুমি ক'বা যে মোৰ মুখৰ ফালে দিছা, মোৰ মুখখন ফালৰ দিছাই, এতেকে মই মুখৰ ফালে যিহকে কৰোঁ তাকে কৰিম, তোমাৰ তাত কি হানি। এই বুলি ক'লে সি সকলো বুজি তোমাৰ সৈতে আগৰ দৰে চলিব। ইয়াৰ পাছত মনে বুঢ়ীৰ কথা মতে আচৰিবলৈ ধৰাত কণে মনক ন্যায় ৰূপে বস্তু আৰু কামৰ ভাগ দিবলৈ ধৰিলে। ইয়াৰ পিছত দুয়ো মিলা প্ৰীতিৰে একেলগে দিনবোৰ কটাবলৈ ধৰিলে। আমি সাধুটোৰ পৰা গম পালোঁ যে সদায় আমি সকলোৰে লগত সমান যিকোনো ক্ষেত্ৰতে আমি উচিত ব্যৱহাৰ বা উচিত কাম কৰিব লাগে, উচিতটো কৰিব লাগে। তোমালোকে সাধুটো তোমালোকৰ লগত কিতাপ নিশ্চয় আছে, তোমালোকে পঢ়িবা আৰু সাধুটো তোমালোকে যেতিয়া জানিবা, তেতিয়া ইয়াত থকা প্ৰশ্ন উত্তৰসমূহ তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ইয়াৰ পাছত তোমালোকলৈ প্ৰশ্ন উত্তৰসমূহ লৈ আহিম। তোমালোকে ধুনীয়াকৈ নোট বহীত লিখি ল'বা। আজিলৈ সামৰিছোঁ, ধন্যবাদ, বাই বাই।